পাদিছো এনেকুৱা গোন্ধ মাইকী মানুহে গিফ্ট দিলে ধুনীয়াকৈ ভাল লাগিছে নিজে পিন্ধো নিপিন্ধো মানুহজনে যদি পিন্ধে এনেকৈ ধুনীয়াকৈ হেণ্ডচাম হৈ থাকে মোৰ মনটো বহুত ভাল লাগে নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে লগতে আমাৰো ভাল বহুত দিনৰ মূৰত ভিডিঅ' এটা বনাইছোঁ মানে মানুহে কয় নহয় যাৰ সময় বেয়া চলি থাকে তাৰ মানে নানান ধৰণৰ বিপদে দেখা দি থাকে মোৰ আপোনালোকেতো জানে যে এক্সিডেণ্ট হৈছে এক্সিডেণ্ট হোৱাৰ পিছতে আকৌনো কিনো বেমাৰ হৈ থাকে নাজানো আপোনাৰ এই এতিয়া আজি 3 দিনৰ পৰা ধৰি আপোনাৰ পেটৰ মানে ডাইজেশ্যন কম গেছ এইবিলাক কিবা কিবি ঢেৰ বেমাৰ আজাৰ হৈ থাকে বোলে ডিউটি ক্ষতি কিবা ক্ষতি তথাপিও মানে ডিউটি যাবলগীয়া হৈছে মোৰ এক্সিডেণ্টৰ সময়ত বহুত দিন ডিউটি ক্ষতি হৈ গ'ল মানে গৈ আছোঁ তথাপিও কেনে মানে অশান্তি হৈ আছে ভিডিঅ' বনোৱা নাই বাৰু যি কি নহওক আজি ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ এতিয়া ডিউটিৰ পৰা আহিলোঁ আৰু আহিয়ে মানে গাটো ধুই লৈছোঁ আৰু ৱাইফো আহি আছে এতিয়া আহি পাব জাষ্ট ফোন কৰিছে এতিয়া আহি আছে আৰু মানে আপোনাৰ এনেকুৱা যে অশান্তি ইফালে মোৰ মানে গাৰ অশান্তি আৰু ইয়াত আপোনালোকক আগতেও দেখাইছোঁ যে ওচৰত আপোনাৰ সব মানে হোষ্টেল বনাইছে আৰু এই ওচৰৰ বিল্ডিং এটা মানে ভাগিছিলে আপোনালোক দেখাইছিলোঁ আপোনাৰ জেচিবিয়ে কাম কৰি ইমান চাউণ্ড আৰু ওচৰৰ বিল্ডিংটোতো আপোনাৰ ড্ৰিল মিছিল কিবা মানে মূৰৰ কামোৰণি হৈ গৈছে থাকিবলৈ মানে এনেকুৱা অশান্তি লাগিছে নহয় এনেকুৱা লাগিছে মানে এই ৰুমটো বাদে দিওঁ নেকি এনি টাইম আপোনাৰ ছুটি থাকিলেও থাকিবলৈ শান্তি নাই আৰু আপোনাৰ মানে ধৰি লোৱা মানে ডিউটিৰ পৰা আহি পেলাইও আপোনাৰ অকণমান ৰেষ্ট ল'বলৈও শান্তি নাই এনি টাইম ঘৰ চাউণ্ড কি কৰিব কওক আৰু ভিডিঅ'টো চাই থাকক নে কি ডেম ফুল তো আৰু মই আপোনালোকক এতিয়া দেখাম দেই মানে আপোনাৰ কেনেকুৱা কাম চলি আছে চাওকচোন দিনটো যদি এনেকৈ কামেই চলি থাকে মানুহে কেনেকৈ বাৰু ৰেষ্ট ল'ব মানে আপোনাৰ কি ইয়াতে সঁচা কথা কৈছোঁ ঘৰটো বনোৱাতকৈ আপোনাৰ যিবিলাক কাম না এই খান্দা পাথৰ খান্দা কিবা খান্দা সেয়াত মানে আপোনাৰ দুগুণ পইচা যায় মানে কি কম এইপিনে দেখিছে নহয় বহুত ইয়াতে পাথৰ বহুত ডাঙৰ শিল কাটিব লাগে ঘৰ বনাবলৈ হ'লে ৱাইফো আহিলে ডিউটিৰ পৰা অ'কে তো মই মানে তেওঁ অহা আগে এটা কাম কৰি ৰাখিছিলোঁ এইয়া ধুনীয়াকৈ ডালিম গুচাই ৰাখিছোঁ অ'কে সেইদিনাখন মানে আপোনাৰ বজাৰৰ পৰা আনিলোঁ ডালিম খোৱাই হোৱা নাই এতিয়া এটা গুচাই ৰাখিছোঁ আৰু ডালিম খাম আৰু জানো আমাৰ এইফালে কি বনাই আছে হে চাহ পানী গৰম আছে মানে আৰু মোক এখেতে বাহিৰলৈ মানে ঠেলিয়াই গতিয়ে উলিয়াই পঠিছে কিয় জানে মোৰ মানে মোৰ ৰুমত থাকিব দিয়া নাই বাহিৰলৈ উলিয়াই দিছে কিয় জানে মানে মই কৈছোঁ আপোনাক যে মোৰ পেটৰ অশান্তি হৈ আছে ঠিক আছে মই টেবলেট আৰু ঔষধ এইবিলাক চাওক এইবিলাক ঔষধ আছে ঔষধ খাইছোঁ ন মানে মই কি কৰিম কওক আপোনাৰ ধুনীয়াকৈ মই লেট্ৰিন কৰিছোঁ বাট লেট্ৰিন কৰিছোঁ যদি পাদিছোঁ এনেকুৱা এইটো লাজৰ কি মই মানে পাদিছোঁ বহুত বেয়া গুণাইছে সেইকাৰণে মোক ৰুমত থাকিব দিয়া নাই গটিয়াই বাহিৰ কৰি দিছে বুজিছেনে এতিয়া মই মিনিমাম 5 মিনিটমান সময় বাহিৰত আছোঁ তাৰপিছতে এতিয়া আহিছোঁ এয়া এতিয়া দুইটাই মিলি পেলাই ডালিম খাম আৰু চাহ বনাইছে চাহ খাওঁ নে কি খাই থকাৰ মাজতে যদি পাতি দিওঁ কি হ'ব এইফালে যোৱা খাই থকাৰ মাজতে পাতি দিলে বাৰু যি নহওক চাহকণ খাই লওঁ আৰু এতিয়া আমি যাব লৈছোঁ তললৈ মানে সাপ্তাহিক বজাৰ বহেনে তাতে যাওঁ আৰু দেখাইছোঁ আপোনালোকক বজাৰখন বাৰু যি কি নহওক কিছুমান বজাৰ পাতি নাই আৰু শাক চব্জি এনেকুৱা কিছুমান লৈ আহোঁ বোলো আজি মানে ৱাইফক দেখিলেই মোৰ হাঁহি উঠে ৱাইফক দেখিলে হাঁহি উঠিয়ে থাকে কিয় বাৰু জানে পাদি এনেকুৱা গোন্ধ ন ৰুমত মানুহ থাকিবলৈ নোৱাৰে চিঞৰি নকওঁ মই দুখীয়া মানুহ আছে এনেকুৱা গোন্ধ দিছে মানে নক'ব আৰু এতিয়া এই বজাৰলৈ উলিয়াই লৈ আহিছোঁ বজাৰটো দি দিম এতিয়া ধামাকে কেইটামান বজাৰত দি থাকিবা বজাৰত অনেক গোন্ধ আহে এইবিলাক কি পানী পুৰি গোন্ধ আহে আৰু কিবা কিবি ধেৰ আহে বজাৰত দি থাকিবা কোনো কথা নাই কিন্তু ৰুমত নিদিবা দেই মই অকলে থাকোঁ ন এই চোৱা ধুনীয়াকৈ বজাৰ আহিছোঁ এতিয়া বহিছোঁ এইফালৰ পৰা বলা লাহে ভিৰ লাগিছে আৰু এয়া চাওক পূৰা তো এতিয়া মানে বজাৰ কৰি আহিলোঁ আহি ইয়াত আমি এতিয়া জুচৰ দোকান এখন মানে নতুনকৈ খুলিছে বহুত ভাল এখন আমাৰ ৰুমৰ ওচৰতে আৰু এয়া মানে দিছে আৰু অলপ মানে ৰৈ গ'ল মৌচম্বী জুচ বিন্দাছ গৰমত খাব লাগে ভাল লাগে এয়া বজাৰ কৰি হৈ গ'ল আমাৰ
অকণমান বেছিকৈ দিয়ে মানে কিয় জানে আজি নতুন কাষ্টমাৰ লওঁ পিছত আকৌ সেই আহিব ন এইবিলাক দোকানীবিলাকৰ টেকনিক হয় তো ফাইনেলি বন্ধুসকল বজাৰৰ পৰা আহি পালোঁ আৰু মই যাওঁতে গৈছিলোঁ আপোনাৰ তলত এইটো স্পৰ্টিং পিন্ধি আৰু এতিয়া আহিছোঁ এইটো চাৰ্ট লগাই একদম ডাইৰেক্ট চাৰ্ট লগাই কেনেকুৱা লাগিছে চাৰ্টটো কওকচোন ডেম ফুল আৰু এয়া মোক মোৰ মাইকী মানুহে গিফ্ট দিছে এটা নহয় দুটা চাৰ্ট গিফ্ট দিছে মই আপোনাক আৰু এটা দেখাইছোঁ প্ৰথম এইটো চাৰ্ট কেনেকুৱা লাগিছে কওক আৰু এটা আছে আৰু এটা আছিলে এইটো প্ৰথমটো দেখালোঁ এইটো চাৰ্ট আৰু দ্বিতীয়টো হ'ল এইটো কোনটো পচন্দ লাগিছে ক'বচোন আৰু মোক চাইছে নে ভাল লাগিছে নাই কওকচোন ডেম ফুল আমাৰ এইফালে মাইকী মানুহে টেনশ্যন ছোৱালীয়ে লাইন মাৰি টেনশ্যন হৈ গৈছে মোৰ কিয় চোলাকেইটা পিন্ধাই আৰু আপোনাৰ এয়া মোক মাইকী মানুহে গিফ্ট দিলে ধুনীয়াকৈ ভাল লাগিছে নিজে পিন্ধো নিপিন্ধো মানুহজনে যদি পিন্ধে এনেকৈ ধুনীয়াকৈ হেণ্ডচাম হৈ থাকে মোৰ মনটো বহুত ভাল লাগে সেইটোৱে বিচাৰোঁ মই আৰু আজিকালি বনাইছোঁ বাৰু ফুল কেনে লাগিছে চাৰ্ট দুটা ক'ব ভাল লাগিছে ৱাইফে গিফ্ট দিছে যি নহওক মানে সৰু সুৰা হওক যদি মানে কি গিফ্ট দিয়ে ভাল লাগে আৰু ময়ো দিলেও তাইও ভাল লাগে এনেকৈ আৰু চলিব লাগিব নে কি ডেম ফুল আৰু মোৰো ভাল লাগিছে আজি তাৰ যি নহওক কমেণ্ট ছেকশ্যনত জনাব চাৰ্টটো কেনেকুৱা লাগিছে একদম ধুনীয়াকৈ দেখাই দিছোঁ আপোনালোকক অ'কে কেনে লাগিছে তো আৰু বন্ধুসকল সেয়া অকণমান মাছো লৈ আহিলোঁ মানে বজাৰৰ পৰা আহোঁতে তো এয়া মাছ ফ্ৰাই কৰিছোঁ আৰু এইফালে আপোনাৰ আলু ফুলকবি বিলাহী এনেকৈ বইল কৰি লৈছোঁ অলপ হাফ বইল কৰি ল'ম তাৰপিছত আলু ফুলকবি বিলাহী মাছৰ লগত ধুনীয়াকৈ এবিধ আঞ্জা বনাম আৰু খাম তো ফাইনেলি বন্ধুসকল ভাত হ'ল বনাই আৰু ধুনীয়াকৈ খাব লাগে এতিয়া সময় হ'ল একচুৱেলি বজাৰৰ পৰা আহোঁতে আমাৰ অলপ দেৰি হ'ল তো আৰু এয়া ফুলকবি আলু বিলাহী মাছ এয়া ধুনীয়াকৈ দি থৈছে আৰু এয়া মাইকী মানুহে ভাত উলিয়াইছে এইটো মেইন বস্তু জলকীয়া ভোট জলকীয়া দেখিছেনে অসমত নাথাকিও আমি যে ভোট জলকীয়াত খাবলৈ পাইছোঁ বহুত মানে আমাৰ ভাগ্য আৰু দেই দেখাইছোঁ আপোনালোকক এয়া আমাৰ নেমু কাজি নেমু দেখিছে শুকাই গৈছেগৈ আৰু ধুনীয়াকৈ খাওঁ ভোট জলকীয়াৰ লগত মজা চাই বহুত ডাঙৰ দেই ভোট জলকীয়াটো ন আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বন্ধুসকল লগ পাম অন্য এটা ভিডিঅ'ত লাভ ইউ অল এণ্ড বাই বাই